নমস্কাৰ সকলো ভালে কুশলে আছেনে বাৰু আমাৰ ভালেই আজি আকৌ আহি আছো বিয়া এখন খাবলে বিয়া মানে আমাৰ ঘৰতে বিয়া আমাৰ সৰু খুৰাৰ সৰুটো ল'ৰাৰ আজি বিয়া তাকে আহি পালোহি এটামান বজাতে ঘৰত অকমান ৰেষ্ট লৈ এতিয়া বিয়ালে বুলি ওলাই আহিছো মা বৰমা মই আমাৰ ৰুমি বৌ আৰু আমাৰ আজি আকৌ চানৰো বাৰ্থডে চান আমাৰ আকৌ ভতিজা ল'ৰা সিহঁতি বিশ্বনাথ চাৰিআলিত থাকে তাকে 10 মেৰ দিনা তাৰ বাৰ্থডে আজি বহুত বছৰৰ পিছত আমি চানৰ বাৰ্থডেটো ইয়াতে পাতিবলৈ পাইছো বাৰ্থডে হিচাপে পতা নাই তথাপিতো সৰুটো ভতিজা খুচালে আকৌ তাৰ কাৰণে কেক এটা আনি থৈছে সিহঁতৰ আকৌ কেক কটাটো বিৰাট ডাঙৰ কথা নহয় বাৰ্থডে হলে কেক কাটিব লাগিবই আৰু আমাৰ যদিও নিয়ম নহয় কিন্তু সি মানে কেক এটা আনি থৈছে তাকে আৰু কেকটো কাটি খাই বৈ চানে কেকটো কাটিলে এতিয়া আমি আটাইকেইগৰাকী বিয়ালৈ বুলি ওলাই আহিছো আহি আমি বিয়া ঘৰ পালোহিয়ে এয়াই হৈছে আমাৰ খুৰাৰ ল'ৰাৰ বিয়াৰ ঘৰ আৰু প্ৰথমে দৰা কইনাৰ ফটো একপি ইয়াতে দেখুৱাই দিছো আপোনালোকক আৰু এয়া অলপকে মানুহ আহিবলৈ লৈছে আৰু এয়া হৈছে দৰাৰ দেউতাক আমাৰ গাঁৱৰে ওচৰৰ দুই এজন মানুহ আহিছে মিতিৰ কুটুমবিলাকো আছে আৰু বিয়াবিলাকলে এনেও সাধাৰণতে দেৰিকৈহে মানুহবিলাক আহে আৰু ইয়াতে বহি আছে আমাৰ দেউতা আমাৰ খুৰা লগতে দৰাৰ মহাক এয়া খুৰাৰ ল'ৰাৰে বিয়া হৈছে আজি আৰু এইজন হৈছে ডাঙৰ ভিনিহেক সেইটো ককায়েক বাইক ভিনিহেকহঁত অহা কেইবাদিনো হ'ল কাৰণ আমাৰ খুৰী নাই খুৰী ঢুকুৱা আজি কেইবছৰমান হ'ল গতিকে দুটা ল'ৰাৰ বিয়াই খুৰীয়ে নাপালে খুৰী আমাৰ মাজৰ পৰা খুব সোনকালে হেৰাই গ'ল যিয়ে নহওক বাৰু খুৰী য'তেই আছে খুৰীৰ আত্মাই শান্তি পাওক তাৰ পৰাই খুৰীয়ে আশীৰ্বাদ কৰিছে দুইটা ল'ৰা যাতে ভালে কুশলে থাকে আৰু এইফালে আমাৰ ন ছোৱালী কাম কৰিবলৈ ভাগৰ লাগি গৈছে কাম মানে আকৌ আমাৰ ন ছোৱালীৰো কথা এটা হ'ল এইগৰাকী আমাৰ ন ছোৱালী দেখিছেনে এতিয়া অকমান মানুহ দুনু কম আছে যে আমাৰ গাঁৱৰ বাইদেউসকল আছে এয়া বাইদেউ আমাৰ মাজান বাই ওচৰৰে হয় এইফালে ৰশ্মিহত বহি আছে আমাৰ গাঁৱৰে বোৱাৰী মাহঁতো এতিয়া অকমান বহিবলৈ মানে আৰাম পাইছে আৰু কাৰণ ভিৰটো হোৱা নাই বিয়া ঘৰত সাধাৰণতে আবেলি সময়ৰ পৰা কিন্তু বিৰাট ভিৰ হয় ৰাতিলৈকে আৰু এতিয়া মানে ভিৰ হোৱা নাই কাৰণে অকমান এনেকে বহিছে এইফালে মা আছে খুইদো আছে গোটেইখিনি বহি আছে আৰু নছোৱালীৰ কথা যে কৈছিলো আমাৰ মানে নছোৱালী অহা কেইদিনমান হ'ল আমাৰ ল'ৰাটোৱে কেইদিনমানৰ আগতে নছোৱালী গৰাকীক লৈ আহিলে তাকে আজি মানে আৰু বুঢ়া বিয়াৰ নামটো পালে আৰু যিয়েই নহওক খুৰাই বোলে আনিলি যেতিয়া আৰু বিয়াখনো একেবাৰে নিয়মটো কৰি পাতিয়ে পেলাও আৰু দেৰিলৈ নাথাকো কিন্তু আগতীয়াকে ছোৱালীজনী অনাৰ কাৰণে আজি সেই বুঢ়া বিয়া নামটো পালে নহয় জানো আৰু এতিয়া দৰা কইনা দুয়ো একেলগতে আছে মানে একেখন ঘৰতে আছে আবেলিলৈ দৰা গা পা ধুৱাই কৰি আৰু দৰা আহিব বেলেগৰ ঘৰৰ পৰা বেলেগ মানে আমাৰ ভণ্টিহঁতৰ ঘৰৰ পৰা আহিব মুনৰ ঘৰৰ পৰা ওচৰতে মুনৰ ঘৰ গতিকে আমি এতিয়া কইনা ঘৰীয়াও দৰা ঘৰীয়াও দুইটা পাৰ্টি হৈ আছো এয়া আকৌ মুন পুৰা ৰিসেপশ্যনত লাগি আছে এয়া আকৌ কইনাৰ বায়েক একদম সাজি কাচি গোটেই কইনাৰ নিচিনাই হৈ আছে আজিকালি আকৌ বিয়াবিলাকলৈ গ'লে কইনানো কোন ধৰিবই নোৱাৰি নহয় সবেই মানে সাজি কাচি থাকে যে সেইটো কাৰণে কইনা কোনগৰাকী মানে নকলে ধৰিবলৈকে দিগদাৰি হৈ যায় এয়া আকৌ দৰাৰ দেউতাক আমাৰ খুৰা একেবাৰে সৰুজন খুৰা আমাৰ বিয়া বুলি ক'লে এনেও গাত তত নাইকিয়া হয় আৰু তাতে আকৌ ভাইটিৰ বিয়া ঘৰৰে বিয়া ফটো একপি যদি নামাৰো কেনেকৈ হ'ব সেইটো কাৰণে মানুহখিনি অহাৰ আগতেই বোলো আগফালে ফটো একপি মাৰোগে কইনাৰ লগত তাকে ভতিজাটোক ক'লো সিও অকমানি ভতিজাটোৱে মাৰি দিলে ফটোকপি লগতে ভিডিঅ' অকমান কৰি দিলে কিন্তু ভিডিঅ'টো খুব কপিছে তথাপিতো মই ভিডিঅ'টো ইয়াতে এড কৰি দিছো এইটো আমাৰ ভতিজা খুচালে ভিডিঅ' কৰি পেলাই দিছিলে ফটো একপি মাৰিলো ইয়াৰ লগতে আৰু আলহী অহাৰ পিছত বাহিৰত গৈ এনেকৈ ফটো মাৰিবলৈ বেয়া লাগে সেইটো কাৰণে আগতীয়াকৈ ফটো দুকপিমান মাৰি লওঁ বুলি এয়া এতিয়া কইনাক মানে বহিবৰ কাৰণে যিটো জেগা ঠিক কৰা হৈছিলে তাতে আকৌ গৈছো মানে দৰাৰ বায়েক মই কইনা আটাইকেইগৰাকীয়ে মিলি পেলাই ফটো একপি বোলো মাৰোগে দৰা কইনাৰ লগত এয়াকে মৰা দেখি পেলাই আকৌ সৰু বায়েকো দৌৰি আহিছে বোলে ৰ'ব ময়ো যাওঁ আপোনালোকৰ লগত একপি মাৰোগে ফটো দুকপি মাৰি লৈছো কাৰোবাৰ যদি বিয়া এখন খাবলৈ যাওঁ তেতিয়াও যদি দৰা কইনাৰ লগত ফটো একপি নমৰাকে আহোঁ ইছৰাম কিবা এটা বেয়া লাগে ন আধৰুৱা হৈ গ'ল যেন ফটোকপি মৰা হ'লে ষ্টেটাছতে দিব পাৰিলোহেঁতেনে বা ফেচবুকতে দিব পাৰিলোহেঁতেনে এইটো কথা থাকেই যে আৰু
দেখিবলৈ শুনিবলৈ বেয়া যদিও চবেই দেখোন আৰু বিয়াখন খাবলৈ গ'লে ফটোকপি মাৰেই সেইটো কাৰণে আমিও আৰু আটাইকেইগৰাকী ৰৈ পেলাই একপি ফটো মাৰি ল'লোঁ আৰু লগতে এফালে আমাৰ খুৰী মা বৰমা ওচৰৰে এগৰাকী খুৰী সকলো বহি আছে বৰমাহঁতক বোলো ৰ আপোনালোককো লৈ যাওঁ এনেকৈ বৰমাই আকৌ সৰু খুৰীক দেখাইছে এইফালে চা বুলি আৰু গান এটা বাজি থকাৰ কাৰণে মোৰ মানে ভইচ অভাৰ দিবলগীয়া হৈছে এইফালে মানে কিবা বিহু গান লগাই থৈ দিছে আৰু এয়া খুৰীয়ে আজি গোটেই মাকৰ কামখিনি কৰিব ডাঙৰটো ল'ৰাৰ লগত আমাৰ মায়ে কৰিছিলে এতিয়া সৰুটোৰ লগত আমাৰ খুৰীয়ে কৰিব গতিকে আবেলিলৈ আৰু সকলোখিনি কাম খুৰীয়ে কৰি মেলি আৰু দৰা গা পা ধুৱাই কৰি আকৌ দৰাঘৰীয়া হ'লে মানে আহিবগৈ আৰু আমিও লগতে দৰাঘৰীয়া হ'ম আৰু এতিয়া দৰা কইনা দুয়ো ইয়াতে আছেই যেতিয়া আৰু এতিয়া দৰাঘৰীয়াও হৈ আছোঁ কইনাঘৰীয়াও হৈ আছোঁ পিছত আৰু আলিটো ইপাৰ হৈ দিলেই আৰু দৰাঘৰীয়া হৈ যাম গতিকে দৰাৰ লগত অহা দেখুৱাম বাৰু মই আজি আকৌ ভিডিঅ'টো মই দুটা পাৰ্টকৈ দিম তাৰমানে এটাকৈ দিলে মানে কি হ'ব বহুত দীঘল হ'ব সেইটো কাৰণে মই দিনৰ যিখিনি ভিডিঅ' কৰিলোঁ সেইখিনি এটা পাৰ্ট কৰি দিছোঁ ৰাতিৰখিনি বেলেগকৈ দিম আৰু এতিয়া আমাৰ গোটেই পৰিয়াল এয়া দেই পৰিয়াল মানে আমাৰ ডাঙৰ মানুহখিনিহে ল'ৰা ছোৱালীবিলাক নাই যোৱা আগফালে গেটত মই কৈছোঁ নহয় আলহী অহাৰ আগতেই মানে ফটো চটো মৰাই লৈছোঁ আৰু ভিডিঅ' কৰি লৈছোঁ ইয়াত সকলো আছে বিশেষকৈ মানে আমাৰ খুৰা দেউতা মা খুৰী এইসকল মানুহে এনেকৈ ভিডিঅ' কৰি থকা বা ফটো মাৰি থাকিলে বেয়া পায় এনেকুৱা আৰু আলহী আছে কিহৰনো বাহিৰত গৈ ফটো মাৰিব লাগে নাযায় যে জোৰ জবস্তিকে আমি মানে কিমান দেৰিৰ পৰা যে মাতি আছোঁ নহয় মাতি এইবাৰ মিলালোঁ আৰু মানে এজনক মাতিলে এজন নাথাকে এনেকুৱা নিচিনা হয় আৰু লাষ্টত গৈ পেলাই গোটেইখিনিকে নি আগফালে অকণমান ভিডিঅ'ও কৰিলোঁ এইটো চান্সতে ফটোও মাৰিলোঁ এইফালে আমাৰ এজনী ৰিচা এতিয়া যে এয়া দেখিলেনে আমাৰ ভাগিনকেইজনী আহিছে পূজাহঁত আহিছে এয়া আমাৰ বৌ এয়া মা এয়া আমাৰ খুৰী এয়া দেউতা এয়া আমাৰ সৰু খুৰা আৰু এইফালে আছে কইনা আৰু এইজনী আমাৰ বোৱাৰী বনশ্ৰী সেইটো হৈছে মামাৰ ল'ৰা মৌচুম এজনী হৈছে ভণ্টি মুনৰ ঘৰৰ পৰাই দৰা আহিব ৰাতি আৰু সেইটো আমাৰ ভাইটি পিংকু আমাৰ ৰং সকলো আছে ইফালে আলহী আহিছে আমাৰ সেই বোকাখাটৰ বংশৰ মানুহ আহিছে গতিকে ইয়াকে আপোনালোকক অকণমান দেখুৱালোঁ আৰু বাকী এতিয়া ভিতৰৰ পৰিৱেশটো কেনেকুৱা কি হৈছে বলক আকৌ অকণমান ভিতৰলৈ যাওঁ
বিয়াৰ দিনটো এনেকৈয়ে পাৰ হৈ গ'ল। এতিয়া আমি এয়া দৰাৰ বৌয়েক, আমাৰ বোৱাৰী বনশ্ৰী, আমাৰ বৌ, আমি আটাইকেইগৰাকীয়ে মিলি একপি ফটো মাৰিলোঁ। আৰু মই এতিয়া ঘৰলৈ যাওঁগৈ, ইমান গৰম উঠিছে, দিনটো বিৰাট গৰম। গা পা ধুই কৰি আকৌ দৰাৰ লগত আহিব লাগিব নহয়, কাৰণ আমি দৰা ঘৰীয়া আৰু কইনা ঘৰীয়া দুই পক্ষৰ হৈ আছোঁতো। পিছত দৰাৰ লগত আহিম আকৌ, কিমান ফূৰ্তি লাগিব তেতিয়া। সেইটো কাৰণে গা পা ধুই কাপোৰ কানি সলাই কৰি আকৌ আহিম। আৰু আজিৰ ভিডিঅ'টো মই ইয়াতেই সামৰিছোঁ। বিয়া পাৰ্ট 2 চাবলৈ কিন্তু নাপাহৰিব। আৰু বিয়া পাৰ্ট 1টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জনালোঁ। আজিলৈ আহিছোঁ, সকলো ভালে কুশলে থাকক। বাই বাই।